ওকে, খরচাকে আরম্ভ হয়ে গৈছে রাইট। দে বাবা এবার তইহে জানা কি কৰিবি, দে মাইনা তইহে জানিবি এবাৰ কি কৰিবি, ভাল ৰিজাল্ট কৰিব লাগিব দেই। আৰম্ভ হৈছে ৰাইট। ইটছ অকে, ডেট ইজ ভেৰি নৰ্মেল। সকলোৰে মা দেউতাকে ভাবে যে তেওঁলোকৰ ল'ৰা বা ছোৱালীটোৱে ভাল ৰিজাল্ট কৰক আৰু তেওঁলোকৰ ভৱিষ্যতটো ভাল হওক। মই যেতিয়া স্কুলত আছিলো মোৰো মা দেউতাকে তেনেকে কৈ আছিলে, দে তই জানিবি আৰু তই কি কৰিবি। বাট ইটছ অকে, ডেট ইজ ভেৰি নৰ্মেল। ওকে, আজি ভিডিঅ'টোৰ টপিকটো ডিফাৰেণ্ট হয়। কি হয়, তোমালোকে যদি ভিডিঅ'টো চাইছা মেবি তোমালোকৰ অলৰেডি থাম্বনেইল লিখি গম পাইছাই। এই ভিডিঅ'টোত মই আলোচনা কৰিম তোমালোকৰ ক্লাছ 10 যিখন ITES সাবজেক্টখন আছে সেইখন তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট। মেট্ৰিক এক্সামত আহিব, নেক্সট ইয়াৰ আছে মেট্ৰিক এক্সাম, এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰিব লাগিব। তো এই পেপাৰখনৰ কাৰণে আজি মই আলোচনা কৰিম তোমালোকৰ সিলেবাসটো, অৰ্থাৎ ক্লাছ 10ৰ সিলেবাসত তোমালোকে কি পঢ়িব পাৰিবা, কি থাকিব, কেনেকৈ পঢ়িবা, এই গোটেইখিনি এই সিলেবাসটো মই ইয়াতে আলোচনা কৰিম। এই সিলেবাসত কি থাকে গোটেইখিনি মই আলোচনা কৰিম। ভিডিঅ'টো কন্টিনিউ কৰা এণ্ড ৱেইট শেষলৈকে চোৱা। শেষত মই এটা এনেকুৱা পইণ্ট কম যিটো শুনাৰ লগে লগে তোমালোকৰ বহুত ভাল লাগি যাব, বহুত ফূৰ্তি পাই যাবা। মই এটা ধুনীয়া পইণ্ট এটা কৈ দিম আৰু সেইটো কোৱাৰ লগে লগে তোমালোকে wow, that is very excellent for us, you will think in that way. Now I'm coming to the screen and I will discuss the syllabus. What is the syllabus in the class 10 ITES subject? And you don't know who am I? Okay, hello everyone, myself Dipankar Daga. মই এটা স্ক্ৰিনলৈকে আহিছো। তো এইখন হৈছে তোমালোকৰ সিলেবাস, যিখন মই ইয়াতে স্ক্ৰিনত দেখা পাইছা। এইমাত্ৰ দেখা পাইছে নে পোৱা নাই? মই এটা কাম কৰিছো, মই ইয়াৰ পৰা কলম এটা লৈ লৈছো। তো এইখন হৈছে তোমালোকৰ ITES ৰ সিলেবাস। সাবজেক্ট কোড হৈছে 50 আৰু ক্লাছ 10 ৰ হয়। আৰু এইটো সিলেবাসত তোমালোকৰ এটা ইম্পৰ্টেন্ট বস্তু মনত ৰাখা, এই সিলেবাসখনত তোমালোকৰ থিওৰি থাকিব 50 মাৰ্ক আৰু প্ৰেক্টিকেল থাকিব তোমালোকৰ 50 মাৰ্ক। আৰু ইয়াতে টোটাল তোমালোকৰ সিলেবাসত কেইটা পাৰ্ট থাকিব? পাৰ্ট এ, পাৰ্ট বি, পাৰ্ট সি, পাৰ্ট ডি, পাৰ্ট ই। পাৰ্ট ইটো বাৰু বহুত বেছি ইম্পৰ্টেন্ট নহয়, যা হওক ইয়াত বেছি ইম্পৰ্টেন্ট কোনখিনি মই আলোচনা কৰিছো ইয়াতে কৰিম, তোমালোকে চাই লোৱা। ইয়াত বেছি ইম্পৰ্টেন্ট হ'ব পাৰ্ট এ। পাৰ্ট এটো হৈছে এমপ্লয়েবিলিটি স্কিলছ, কমিউনিকেশ্যন স্কিলছ, সেলফ মেনেজমেন্ট স্কিলছ, বেসিক ICT স্কিলছ, এন্টাৰপ্ৰেনাৰিয়েল স্কিলছ, গ্ৰীণ স্কিলছ। এই গোটেইখিনি টপিক তোমালোকৰ পাৰ্ট এত থাকিব আৰু ইয়াৰ পৰা আই গেছ তোমালোকৰ 10 মাৰ্কছ তোমালোকৰ ফাইনেল এক্সামত আহিব। ঠিক আছে, নেক্সট তোমালোকৰ হ'ল পাৰ্ট বি। আৰু পাৰ্ট বি টো বহুত বেছি ইম্পৰ্টেন্ট, এইটো হৈছে ভকেশ্যনেল স্কিল। আৰু ইয়াতে তোমালোকৰ কমপ্লিট প্ৰেক্টিকেল টপিক বিলাক থাকে। ইউ নো নিড টু ৱাৰি, মই লাষ্টত কম তোমালোকক কি মই ইয়াতে ইম্পৰ্টেন্ট বস্তু, এইটো তোমালোকক শেষত কম। তোমালোকে ভিডিঅ'টো কন্টিনিউ কৰি থাকা। এই ভকেশ্যনেল স্কিল হৈছে ইয়াতে কমপ্লিট প্ৰেক্টিকেল বস্তুবিলাক আলোচনা কৰাৰ লগতে ইয়াতে কোনবিলাক হ'ব, সেইবিলাক হ'ব যিবিলাক তোমাৰ থিওৰিটিকেল কুৱেশ্যন আহিব। আৰু এই ইউনিটটোৰ পৰা তোমালোকৰ কি আহিব? 40 মাৰ্কছ আহিব। ঠিক আছে, সৰি 40 মাৰ্কছ ইয়াৰ পৰা আহিব। ইউনিট 1 ডিজিটেল ডকুমেন্টেশনস, ইউনিট 2 ইলেক্ট্ৰনিক স্প্ৰেডশিট, ইউনিট 3 ডাটাবেস মেনেজমেন্ট সিস্টেম আৰু ইউনিট 4 মেইনটেইন হেলথ, সেফটি এণ্ড সিকিউৰ ৱৰ্কিং এনভাইৰনমেন্ট। এই চাৰিটা ইউনিট মিলি পৰা ইয়াৰ পৰা টোটাল 40 মাৰ্কছ আহিব। এইটো মই ভাবো ইয়াৰ পৰা টোটাল 40 মাৰ্কছ আহিব, কাৰণ এইকেইটা চেপ্টাৰ বহুত বেছি দীঘল হয়। এইটো যিটো চেপ্টাৰ আছে এই পাৰ্ট এ হয়, পাৰ্ট এৰ পৰা অনলি 10 মাৰ্কছ আহিব। ইয়াৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট টপিক হয়তো ইয়াৰ পৰা নাহিব, ইয়াৰ পৰা 10 মাৰ্কে আহিব বুলি মই ভাবো। যদি ইয়াৰ পৰা কিবা বেছি হয়তো পিছত চেঞ্জ হৈ যায় সিলেবাস অনুযায়ী, মইতো তোমালোকক চেনেলৰ জৰিয়তে জনাম। তোমালোকে এটা কাম কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰি থবা, নহলে আপডেট বিলাক নাপাবা। that will be good for you. okay, ভকেশ্যনেল স্কিলত ইউনিট 1ত কি থাকিব? ডিজিটেল ডকুমেন্টেশন। okay, তাৰ আগত মই কৈ দিছো যে ইয়াতে যিখিনি এমপ্লয়েবিলিটি স্কিলছ অৰ্থাৎ পাৰ্ট এ, ইয়াতে কমিউনিকেশ্যন, সেলফ মেনেজমেন্ট, বেসিক্স অফ ICT, এন্টাৰপ্ৰেনাৰিয়েল স্কিলছ, গ্ৰীণ স্কিল, ইয়াতে এইখিনি ওপৰত থাকিব। অৰ্থাৎ কমিউনিকেশ্যন, কোনে কাৰ লগত কেনেকৈ কমিউনিকেট কৰিব লাগিব, আমি নিজকে কেনেকৈ মেনেজ কৰিব লাগে, টেকনিকেল ফিল্ডত ইয়াৰ কিছু ইম্পৰ্টেন্ট আছে। এইখিনি তোমালোকে যেতিয়া পঢ়িবা, স্কুলত যাবা, তোমালোকক পঢ়াব, গোটেইখিনি তোমালোকে বুজি পাবা। কমিউনিকেশ্যন স্কিলত আমাৰ টেকনলজিৰ দ্বাৰা আমি কেনেকৈ কমিউনিকেশ্যন কৰিব লাগে, বিভিন্ন ধৰণৰ কমিউনিকেশ্যন থাকে, জেষ্টাৰ কমিউনিকেশ্যন, ভাৰ্বেল কমিউনিকেশ্যন, নন ভাৰ্বেল কমিউনিকেশ্যন, এনেকুৱা বিভিন্ন ধৰণৰ টপিক থাকে যিবিলাক এই চেপ্টাৰটোৰ ভিতৰত আলোচনা কৰা হয়। ঠিক আছে, আৰু পাৰ্ট বি টো কোনটো আছিলে? ভকেশ্যনেল স্কিলছ। ভকেশ্যনেল স্কিল মানে কোনটো হয়? ডিজিটেল ডকুমেন্টেশন। অৰ্থাৎ ইয়াতে তোমাক ডকুমেন্ট ৰিলেটেড সফটৱেৰৰ বিষয়ে আইডিয়া দিব। যেনেকৈ MS Word সফটৱেৰটোৰ নাম শুনিছা? MS Word, এইটো মাইক্ৰসফট ফালৰ পৰা হয়। ইয়াতে আমি কেনেকৈ ডকুমেন্টছ এখন ক্ৰিয়েট কৰিব পাৰো, ডকুমেন্ট এখন ফৰমেটিং কৰিব পাৰো, আমি ডকুমেন্ট অৰ্থাৎ বিভিন্ন ধৰণৰ ডকুমেন্ট ক্ৰিয়েট কৰিব পাৰো। টেক দা এক্সাম্পল অফ, তুমি এখন বায়োডাটা বনাব লাগে, তুমি এখন বুক বনাবা, তুমি এখন কুৱেশ্যন পেপাৰ বনাবা, তুমি নোটছ লিখিবা। তো এনেকুৱা ধৰণৰ কামবিলাক আমাৰ ডিজিটেল ডকুমেন্ট বুলি কোৱা হয়। ঠিক আছে, আমি ডিজিটেলি ডকুমেন্টবিলাক ৰাখি থৈ দিছো। আৰু নেক্সট ইউনিটটো হৈছে ইলেক্ট্ৰনিক স্প্ৰেডশিট। ইলেক্ট্ৰনিক স্প্ৰেডশিট মানে হৈছে কিছুমান এনেকুৱা ধৰণৰ সফটৱেৰ য'ত মেথমেটিকেল কামবিলাক কৰোঁ। হেভ ইউ এভাৰ হাৰ্ড দিছ ৱৰ্ড MS Excel? MS Excel হৈছে এটা এনেকুৱা ধৰণৰ সফটৱেৰ য'ত আমি ইলেক্ট্ৰিকেল মানে মেথমেটিকেল কামবিলাক কৰোঁ। বুজি পাইছা? য'ত আমি মেথমেটিকেল কামবিলাক কৰোঁ, এনেকুৱা ধৰণৰ সফটৱেৰত আমি সেইবিলাকৰ টপিকৰ বিষয়ে আলোচনা কৰোঁ। ইউনিট 3 টো হৈছে ডাটাবেস মেনেজমেন্ট সিস্টেম। তোমালোকে কেতিয়াবা ক্লাছ 9ত শুনিছা নে শুনা নাই? ক'ৰ পৰা শুনিবা? ক্লাছ 9ত তো ভালদৰে নপঢ়িলাই, এনি টাইম তো তামচা ফুৰ্তি কৰি খেলা খেলিয়ে কটাই দিলা।
that is okay, it's okay. কোনো ক্লাছ 9ত ভালদৰে মনোযোগ দি নপঢ়ে, ক্লাছ 10তে সকলোৰে হাহাকাৰ লাগে। ওকে, তো ইয়াতে মই ইউনিট 3টোৰ ভিতৰত কি থাকিব পাৰে, ডাটাবেছ মেনেজমেণ্ট চিষ্টেম। আমাৰ এই কম্পিউটাৰ ৱৰ্ল্ডখনত বিভিন্ন ধৰণৰ ডাটা থাকে। এই ডাটাবিলাক কেনেকৈ আমি অৰ্গেনাইজ কৰিব পাৰোঁ, কেনেকৈ আমি মেনেজ কৰি ৰাখিছোঁ, আমি অনলাইন ডাটাবিলাক কেনেকৈ ষ্ট'ৰ কৰা আছে, আমি গুগলৰ দ্বাৰা কেনেকৈ ডাটাবিলাক পাওঁ, তাত কেনেকৈ ডাটাবিলাক প্ৰপাৰলি ষ্ট'ৰ হৈ আছে, কেনেকৈ আমি ডাটা ষ্ট'ৰ কৰিব পাৰোঁ, তাৰ পৰা ডাটা ফেচ কৰিব পাৰোঁ, ডাটা ডিলিট কৰিব পাৰোঁ, কমপ্লিট ডাটাবেছ মেনেজ কেনেকৈ হৈ থাকে, আমি ডাটাবিলাক ষ্ট'ৰ কৰি ৰাখোঁ আৰু ডাটাবিলাক মেনেজ কেনেকৈ কৰে, তাৰ ওপৰত কমপ্লিট প্ৰেক্টিকেল আইডিয়া এটা ইয়াতে শ্বেয়াৰ কৰে। পাৰ্ট বিটো কমপ্লিট প্ৰেক্টিকেল বস্তু হয়। এইবিলাক থিয়ৰিটিকেলি আলোচনা কৰোঁতে প্ৰেক্টিকেলি দেখুৱাটো বহুত বেছি ভাল। প্ৰেক্টিকেলি নেদেখুৱালে তোমালোকে বুজি নাপাবা। বুজি পাইছা? ইউনিট 4টো হৈছে মেইনটেইন হেল্থ, ছেফটি এণ্ড ছিকিউৰ ৱৰ্কিং। অৰ্থাৎ আমি কম্পিউটাৰ বোলা বস্তুটো শিকি পেলাই আমি ভৱিষ্যতে আমি কাম কৰিম বা আমি কম্পিউটাৰ শিকি পেলাই জীৱনত আগুৱাই যাম। তো কম্পিউটাৰ শিকি পেলাই যদি আমি ভৱিষ্যতত কেতিয়াবা ফিউচাৰ গঢ়ো, তো ফিউচাৰ গঢ়িলে আমি কেনেকৈ নিজকে আমি স্বাস্থ্যৰ প্ৰতি সুৰক্ষাটো ৰাখি পেলাই আমি নিজকে ছিকিউৰভাৱে আমি কম্পিউটাৰৰ ৱৰ্ল্ডখনত কাম কৰি ৰাখিব পাৰোঁ। নিজৰ ছেফটিটো বহুত বেছি ইম্পৰ্টেণ্ট। সকলো ক্ষেত্ৰতে আমাৰ ছেফটিটো লাগে নে নালাগে? আমি যদি ক্ৰিকেট খেলি থাকোঁ, তো ক্ৰিকেট খেলোঁতে আমাৰ ছেফটিটো বহুত বেছি ইম্পৰ্টেণ্ট। আমাৰ হেল্থটো ভালকৈ ৰাখিব লাগিব, সেইটো বেছি ইম্পৰ্টেণ্ট। তো কম্পিউটাৰ স্কিলছৰ ভিতৰত অৰ্থাৎ তোমালোকৰ চিলেবাছটোৰ ভিতৰত এই ইউনিট 4ত আমি কেনেকৈ নিজকে হেল্থটো অৰ্থাৎ স্বাস্থ্যটো ভালদৰে ৰাখিব লাগে, কেনেকৈ ছেফলি আৰু ছিকিউৰভাৱে আমি কামবিলাক কৰিব লাগে, গোটেইবিলাক ইয়াতে আলোচনা কৰা হয়। ঠিক আছে, তোমালোকৰ যিটো থিয়ৰি পাৰ্ট হ'ব 50, ইয়াতে 50 মাৰ্ক এই দুটা ইউনিটৰ পৰা আহিব। মই এইটো জাষ্ট আইডিয়া দিছোঁ যে ইয়াৰ পৰা 10 আহিব, ইয়াৰ পৰা 40 আহিব। হয়তো এনেকুৱা হ'ব পাৰে ইয়াৰ পৰা 20 আহিছে, ইয়াৰ পৰা 30 আহিব। বুজি পাইছা? তো তোমালোকৰ থিয়ৰি এক্সামটো হ'ব 50 মাৰ্কৰ। 50 মাৰ্কটো তোমালোকে পাৰ্ট এ আৰু পাৰ্ট বিৰ পৰাই আহিব। আচ্ছা, পাৰ্ট চিটো কি হয়? পাৰ্ট চিটো হৈছে কমপ্লিট প্ৰেক্টিকেল ৱৰ্ক। তোমালোকক ইয়াতে যিখিনি প্ৰেক্টিকেল শিকাব, এই গোটেইখিনি তোমালোকৰ প্ৰেক্টিকেল এক্সাম হ'ব। আৰু প্ৰেক্টিকেল এক্সামত 50 মাৰ্ক থাকিব। তো প্ৰেক্টিকেল এক্সাম 50 মাৰ্কখিনি ইয়াতে প্ৰেক্টিকেল এক্সাম হ'ব। প্ৰেক্টিকেল এক্সাম লোৱাৰ আগত এটা ৰিটেন টেষ্ট হ'ব। এইটো ডিপেণ্ড কৰিব তোমালোকৰ স্কুলৰ ওপৰত আৰু বৰ্ডৰ ওপৰত। তেওঁলোকে কেনেকৈ প্ৰেক্টিকেল এক্সামটো পাতিব বা ৰিটেন টেষ্টটো কেনেকৈ পাতিব, প্ৰেক্টিকেলটো কৰাৰ আগত এটা ৰিটেন থাকে আৰু আচ্ছা ফাইভা টেষ্ট থাকে। ফাইভা মানে তোমালোকক কুৱেশ্যন কৰিব, তোমালোকে এনচাৰ দিব লাগিব। বুজি পাইছা? যিকোনো এটা এক্সটাৰ্নেলে গৈ পেলাই তাত তোমালোকক কুৱেশ্যন কৰিব, এনচাৰ দিব আৰু তাৰ ওপৰত মাৰ্ক এটা থাকিব। আচ্ছা, ইয়াতে মাৰ্কটো কেনেকৈ দিব? মে বি প্ৰেক্টিকেল এক্সামিনেশ্যনত তোমালোকৰ 20 দিব পাৰে, ৰিটেন টেষ্টত তোমালোকৰ 20 থাকিব পাৰে, আৰু ফাইভাত তোমালোকৰ হয়তো 5 থাকিব পাৰে। আৰু পাৰ্ট ডিটো কি হয়? এইটো হৈছে প্ৰজেক্ট ৱৰ্ক। তোমালোকক এই কম্পিউটাৰৰ বিভিন্ন ধৰণৰ প্ৰজেক্ট কৰিব দিব। প্ৰজেক্টবিলাক কৰি তোমালোকে তাত কৰিব লাগিব। তেওঁলোকে আকৌ এটা টপিক দিব তোমালোকৰ টিচাৰ্ছে, আৰু টপিকটো লোৱাৰ পিছত তোমালোকে প্ৰেক্টিকেলৰ প্ৰজেক্টবিলাক কৰিবা। প্ৰজেক্ট ফাইলত কৰিব দিব বা মে বি প্ৰেক্টিকেলো কৰিব দিব পাৰে। তো এইবিলাকৰ ওপৰত এটা মাৰ্ক দি দিব আৰু গোটেইখিনি মাৰ্ক লগ হৈ পেলাই তোমালোকৰ এটা 100 মাৰ্ক আহিব। তো এই চিলেবাছটো তোমালোকে এইটো বস্তু বুজি লোৱা, সেইটো হৈছে যে থিয়ৰি 50 মাৰ্কছ হ'ব আৰু প্ৰেক্টিকেল 50 মাৰ্কছ হ'ব। থিয়ৰি আহিব পাৰ্ট এ আৰু পাৰ্ট বিৰ পৰা। এতিয়া ভিডিঅ'টো অলমষ্ট শেষ হ'বৰ হৈছে। স্যাৰ আপুনি কিবা এটা কথা কৈছিলে, কিবা এটা ইণ্টাৰেষ্টিং পইণ্ট কয় যিটো আমাৰ ভাল লাগিব। দ্যাট ইজ, এই যিটো চিলেবাছ আছে, এই চিলেবাছটো বেছ কৰি পেলাই মই তোমালোকৰ আগত একো চিলেবাছৰ অসুবিধা নোহোৱাকৈ, চেপ্টাৰৰ খেলিমেলি নোহোৱাকৈ গোটেই প্লেলিষ্টটো ইউটিউবত প্ৰভাইড কৰিম, যাতে তোমালোকে ইয়াৰ পৰা বহুখিনি হেল্প পোৱা। আৰু এক্সামৰ আগত বা এতিয়াৰ পৰা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকে গোটেইখিনি আপডেট পাই থাকিবা। এটা এটাকৈ চিলেবাছ ৱাইজ গোটেইখিনি কনচেপ্ট আলোচনা কৰাৰ লগতে প্ৰেক্টিকেলি মই গোটেইবিলাক কম্পিউটাৰ স্ক্ৰীণত শ্বেয়াৰ কৰি পেলাই তোমালোকৰ আগত দেখুৱাম। মই মোৰ বেষ্টটো দি পেলাই তোমালোকক পঢ়াবলৈ চেষ্টা কৰিম, আৰু আশা কৰোঁ তোমালোকে গোটেইখিনি ইয়াৰ পৰা বুজি পাবা আৰু গোটেইখিনি ফাইনেল এক্সামত বহুখিনি প্ৰকাৰে হেল্প পাব। এইখিনি শুনি ভাল লাগিছে নে লগা নাই? যদি লাগিছে কমেণ্ট ছেকশ্যনত জনোৱা, আৰু তোমালোকে মোৰ এই চেনেলটো ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিয়া। আৰু চেনেলটো তোমালোকেও ছাবস্ক্ৰাইব কৰি ৰাখা, নহ'লে মই কণ্টিনিউ যদি কৰোঁ, মই যদি চেপ্টাৰ ইয়াতে আলোচনা কৰোঁ, তোমালোকে গম নাপাবা। আজিলৈকে এইখিনিয়ে, ধন্যবাদ।